মই আজি মাৰ লগত টাউন গৈছিলোঁ আৰু টাউন গৈ পেলাই মই কি আনিছোঁ জানেনে? এইটো হ'ল চাৰ্ফ, কাপোৰ ধুব লাগিব নহয়, আৰু এয়া হ'ল চাবোন, বাচন ধুব লাগিব নহয়, আৰু বাচন ঘঁহিবৰ কাৰণে চিম এডালো আনিছোঁ। আৰু এই দুটা হ'ল গডৰেজ চেয়াৰ পকেট, বাথৰুমত লগাবৰ কাৰণে, কাৰণ ফ্ৰেছ গোন্ধাব লাগিব ন বাথৰুম। আৰু এই দুটা মাখানা পেকেট দেখি পেলাই ল'লোঁ, কিন্তু ইয়াত নায়েই, বস্তুৱে নাই বুলি ক'ব পাৰি। কিন্তু এটা কথা আছে নহয়, যেতিয়া বস্তু খাই ভাল লাগে তেতিয়া কোৱালিটি চাব লাগে, কোৱান্টিটি নহয়। সেইকাৰণে মই কোৱালিটি দেখি লৈ আহিলোঁ। আৰু এইটো হ'ল মাৰ কাৰণে হৰলিক্স, আৰু এয়া বাকী সন্ধিয়া সময়ত চুবাবৰ কাৰণে চানা বিস্কুট। সেয়াই আৰু এই বহুত দিনৰ মূৰত এইটো আনিছোঁ, ৰেড লেবেল নেচাৰেল কেয়াৰ। এইটো দি চাহ বনাই খাবলৈ ইমান ধুনীয়া, আৰু দেখিছেনে এইকেইটা চাহপাত দিওঁতে ইমান ধুনীয়াকৈ কালাৰ আহিছে, আৰু খাবলৈও বহুত ভাল লাগে। মই দেৰি নকৰিলোঁ, আৰু মই ধুনীয়াকৈ চাহ দুকাপ বনালোঁ, আৰু লগতে আদিত্যৰ পৰা অনা কাজু কাটলেট, মই বনোৱা দুটা নাৰিকলৰ লাডু, সন্ধিয়া চাহ কাপ। আজি এনেকৈ খালোঁ। আজিলৈ ইমানেই, বাই বাই।